ইয়াত ৩৯৯৯ টকা লৈ দিয়ক আৰু বাইকখন লৈ যাওক। আপিটোৰ কাৰণে এটা দিছে, চলটোৰ কাৰণে এটা দিছে। মানে বাজাজ কৰিবৰ কাৰণে বেষ্ট, ফেমিলিৰ কাৰণে যিকোনো কোম্পানীৰ এখন বাইক লৈ আহক, দিব লাগিব ৯৯৯ টকা। বেতুপাতো চাই গম পাইছে ভিডিঅ'টো কি হ'ব গৈছে, আৰু এইফালে ভেকলা আছে, ইয়াৰ বোলে হাগা হৈছে। তো গৈ আছো ভবানীপুৰত। তো আপোনালোকে গম পাইছে কিয় গৈ আছো। আপোনালোকে বম বম স্বাগতম জনাইছো। পলম নকৰ আহক ভিডিঅ'টো হিৰ' হোণ্ডা গাড়ী ষ্টাৰ্ট কৰি। কিন্তু কথা হ'ল মামা আনে নেকি? মামা আনে বলক, মানে চাইকেল লৈ নাযাওঁ, যি মানে টিকা ফাটা ৰ'দ দিছে না। তো বলক এই তাতে বাছ পাম ৰ'বক, ইলেকশ্যনৰ টাইম না, তো বাছো পোৱাটো তেনেকুৱা আৰু। বহু ঘণ্টাৰ মূৰত আহি পালোঁ বৈশ্য অটো এজেঞ্চি, মানে এইখন হ'ল আমাৰ বাজাজত দিয়ক। তো আপোনালোকে ইয়াত চাই লওক, ৰঙালী বিহু আৰু ঈদৰ বিশেষ মানে অফাৰ চলি আছে। এয়া চাই লওক, চিটি 110X খনত 999 টকা, প্লেটিনাখনত 100cc 1999, এইফালে পালচাৰ 125ত 2999, আৰু এইফালে পালচাৰ 150 খনত মানে 150 খনত 3999। আৰু এই অফাৰটো কেতিয়ালৈকে চলি থাকিব? 6 এপ্ৰিলৰ পৰা এইফালে 24 এপ্ৰিললৈকে চলি থাকিব এই ধামাকা অফাৰ, বিহু অফাৰ। তো আপোনালোকে ফটকে আহি যাওক। আৰু তো ভিতৰত যাওঁ, ভিতৰত আপোনালোকক সকলোখিনি বুজাই আছো মই। এতিয়া যাওঁ ৰ'ব ভিতৰত, কিন্তু তাৰ আগে এইখন পঢ়ি লওক এবাৰ। আৰু মোৰ হাতত থকা এই কুস্তিখন পঢ়ি চাওক। 10 লিটাৰ পেট্ৰল, 2টা হেলমেট, এটা কাপছে, 2টা হেলমেট এই কাৰণে দিছে কাৰণ আপোনালোকে পিছত বহি ল'ব না গাৰ্লফ্ৰেণ্ডক, তো সেইকাৰণে দিছে। তো ৰাইজ এইফালে কালাৰ চাওক বাইকৰ, মানে আপোনালোকৰ যিটো ফেভাৰেট কালাৰ আহে তো সেইটোৱে লৈ যাব পাৰিব। কালাৰৰ অভাৱ নাই ইয়াত, চাই লওক না, বাপৰে বাপ। কালাৰ কিন্তু আনিছে প্লেটিনা, পালচাৰ, NS, মানে কি ক'ম আৰু বহুতৰে NSৰ বহুত মানে কাষ্টমাৰ আহি থাকে, 125, 160। তো আপোনালোকক যদি ডিজিটেল মিটাৰ লাগে ডিজিটেলো পাব, আৰু নৰ্মেল মিটাৰ লাগে নৰ্মেলো পাব। কিছুমানে নৰ্মেল ভাল পায়, কিছুমানে ডিজিটেল ভাল পায়, মোৰ বাৰু কথা নাই, হ'লে হ'ল। আৰু এইটো যি আছে E20, এইটো ইথিনল। তো আজিকালি চব কোম্পানীৰ বাইকতে মানে এথানল মানে পায়ে, মানে প্ৰভাইড কৰে এইটো। আৰু দিয়ক ৰাইজ ভিতৰত গৈ কিন্তু কথা পাতিম। তাৰ আগে মানে এটা শ্বট চাই লওক আপোনালোকে গাড়ীকেইখনৰ। তো ৰাইজ যিমানে দামী বাইক নহওক কিয়, কিন্তু প্লেটিনা মেইন, কাৰণ মাইলেজটো বম মাইলেজ দিয়ে। তাৰে উপৰি ইয়াত চাওক 110cc বাইকত ABS দিছে। তো চাই লওক না, কিবা এটা ভাল লাগিছে। মানে এইবিলাক চাওক না, এই গ্ৰিপটো বঢ়িয়া লাগিছে, এই ডিজাইনটো, মানে মানে এই ডিজাইনটো বেলেগ ধৰণৰ দি দিছে। আৰু এইটোতো ইঞ্জিনে, ভাই মই ল'লি আৰু প্লেটিনা চেটিলৈ ল'ম দিয়ক, মানে কিবা এটা ভাল লাগে ধৰক। মানে বাজাজ কৰিবৰ কাৰণে বেষ্ট, ফেমিলিৰ কাৰণে বেষ্ট। ইয়াত মানে মিনিমাম আপোনালোকে যদি কেতিয়াবা 4টামান বহি যাব পাৰে ইয়াত, মানে চলি বুলি লৈ। কেতিয়াবা মিমছবিলাকত শ্বেয়াৰ কৰা দেখোঁ আমি। তো ৰাইজ যিহেতু বিহু আহি আছে না, তো বিহু আহি পালেহি। আৰু এইফালে দি দিছে চাওক এই 150cc বাইক পালচাৰখন। তো আপোনালোকে ইয়াত ৩৯৯৯ টকা লৈ দিয়ক আৰু বাইকখন লৈ যাওক, পূৰা একদম আৰামছে লৈ যাওক। আৰু পালচাৰ বাইক চবে বিচাৰে না, আৰু এইটো মানে মডেলটো ভাল লাগে দিয়ক। মানে সেইটোও 150cc, সেইটো প্লেইন চিট, এইটো অলপমান ওখ, কিবা এটা ভাল লাগে দিয়ক। চাওক না বাইকখন চাওক, বাইকটো আল্টিমেট মানে। তো ডিস্ক ব্ৰেক আছে, চব আছে, চব দিয়া আছে। বাইকখন খালি আপোনালোকে লৈ যাওক, মাত্ৰ ৩৯৯৯ টকা দিয়ক আৰু লৈ যাওক। আৰু চাওক, মই এটা কথা, অফাৰ চবতে একে, খালি কি হ'ল বাইক ৱাইজ মানে আপোনালোকে এইখনত দিব লাগিব 999 টকা। তাৰপিছত সেনেকৈ আৰু আহে ধৰক বহুত কিবা কিবি। আৰু আপোনালোকে অফাৰ পালে আৰু লৈ যাওক, বম অফাৰ দি আছে। আৰু এতিয়া যি অফাৰ চলি আছে না, তো আপোনালোকক মই আগতে কৈছোঁ 2টা হেলমেট পাব, 10 লিটাৰ তেল পাব। তো এই অফাৰতে বাইকখন লৈ যাওক। মইতো পইচা থাকিলে নিলোৱে হৈ বাইক, বিদ্যা কৈছোঁ। এই বাইকখন মই লৈ গ'লোঁ হৈ পূৰা একদম আৰামছে। যি কি নহওক হেলমেটো পাব, হেলমেট এতিয়া কিনিব যাব নালাগে, আপোনালোক কোম্পানীয়ে প্ৰভাইড কৰিব, ডিলাৰে প্ৰভাইড কৰিব হেলমেট। সেইটো ভাল লক্ষণ দিয়ক। আৰু এইফালে ছাৰ্ভিচিং কৰা মানে বাইক, তো ইয়াত ছাৰ্ভিচিং কৰি আছে এওঁলোকে, চাই লওক এইখন বাইকৰ ছাৰ্ভিচিং হৈ আছে। তো ৰাইজ এই ডিলাৰখনৰ অনাৰ হ'ল দাদা। তো দাদা একদম চিম্পুলত থাকে। তো প্ৰথমতে দাদা নমস্কাৰ, বিহুৰ আপোনাক শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা, বিহু আৰু ঈদৰ। আৰু যিহেতু আপোনালোকে বাইকৰ অফাৰ লৈ আহিছে, ইমান ধুনীয়া ধুনীয়া অফাৰ আহিছে, তো এই বিষয়ে অলপ মানে কৈ দিয়ক। এতিয়া আমাৰ ধৰক কোম্পানীৰ ফালৰ পৰা
আচ্ছা বিহু আৰু ঈদ বুলি 10 লিটাৰ পেট্ৰল ফ্ৰী দিছে এভৰি বাইক, 2টা হেলমেট, 1টা কাপ সেট, মানে কোম্পানী ফ্ৰী দিছে, যাৰ কাৰণে আমি কাষ্টমাৰক দিছোঁ। আচ্ছা আচ্ছা এটা বহুতে ভাবিব কি কাপোৰ সেটটো কম দামী, সেইটো নাভাবিব, কাপোৰ সেট দামীয়ে, মই চালো অলৰেডি। আৰু দাদাসকলৰ এটা বস্তু আছে, তো আপোনালোকৰ যিকোনো কোম্পানীৰ এখন বাইক লৈ হওক যিকোনো, তো ইয়াত আপোনালোকে এক্সচেঞ্জ কৰি লৈ যাব পাৰোঁ। একদম নিশ্চয়, আমাক যিকোনো কোম্পানীৰ বাইক দিলেও আমি ল'ম, কিন্তু আমাৰ পৰা কাষ্টমাৰ বাজাজৰ বাইক ল'ব লাগে। বস্তুটো বুজি পাইছে না আপোনালোকে, মানে এওঁলোকৰ কোম্পানীটো বাজাজ, তো এওঁলোকে আপোনালোকক বাজাজৰ বাইকহে প্ৰভাইড কৰিব না, তো বেলেগভাৱে প্ৰভাইড নকৰে। তো আপোনালোকৰ যদি ঘৰত আছে ছেকেণ্ড হেণ্ড বাইক ধৰক, তো দাদাৰ তাকে লৈ আহক, সেই হিচাপে আপোনালোকে এক্সচেঞ্জ কৰি নতুন এখন লৈ যাব পাৰিব। তো ৰাইজ দাদাই কৈয়ে দিলি গোটেইখিনি কথা, তো যি কি নহওক, তো এইটো আছিল ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ ইউটিউব চেনেল চাৰাকাবাইত কৰি দিব ধুনীয়াকৈ। আৰু যদি বাইক লাগে পুৰা একদম আহি যাওক, এই অফাৰতে বাইক লওক পুৰা একদম আপোনালোকে। তো 10 লিটাৰ পেট্ৰল পাইছে, 2টাকে হেলমেট, তো ভাবক আপোনালোকে হেলমেট এটা আনিব বোলে 700-800 টকা লয়, তো ইয়াত ফ্ৰীতে প্ৰভাইড কৰি আছে। তো এটা হেলমেটটো ল'লেও আপোনাৰ এই EMI দিও ল'লেও পাব বা কেছ পেমেণ্ট কৰিলেও পাব না? EMI ল'লেও পাব, কেছ পেমেণ্ট কৰিলেও 2টা হেলমেট পাব। আচ্ছা আচ্ছা, তো আপোনালোকে EMI কৰিলেও পাব, মানে কেছ পেমেণ্ট কৰিলেও হেলমেট মানে 2টা থাকিবই, মানে এটা নিদিলে কিয়, কাৰণ 2টা যাব না। তো যদি ধৰক এতিয়া ময়ে মোৰ মাক লৈ যাব লাগিব, কিছুমান চলি গাৰ্লফ্ৰেণ্ডকো লৈ যাব না, তো সেইকাৰণে 2টাকে দিছি, আপিটোৰ কাৰণে এটা দিছি, চলিটোৰ কাৰণে এটা দিছি। দিয়ক ৰাইজ। তো ৰাইজ শেষত ফুচকা খাব আহিলোঁ। দিছ ইজ ফুচকা। এই মোৰ কেনেকুৱা হৈছে মই কৈ লওঁ, অজস্ৰ গোপিনীৰ মাজত মই কলিৰ কৃষ্ণ, আৰু এই টিকলিটো গাহেদি ভৰাই দিছোঁ, মানে আজি তামাম ভিৰ। দাদা চাহ খাইছে না? দাদাই মানে চাহ খালে মানে হেৰি হৈ যায়, মানে মানুহৰ ভিৰ হৈ যায়।